জুবিন গাৰ্গ নোহোৱা হোৱা মানে অসমীয়াৰ এটা ৰাজহাৰ নোহোৱা হৈ গৈছে অসমীয়াৰ ৰাজহাৰ ভঙা অসমীয়া আজি পোন হ'ব কেনেকৈ এই মুহূৰ্তত দেখুৱাইছোঁ ৰাজহাৰ বেকা কৰি জুবিন দা গ'লগৈ জুবিন দাক শেষ বিদায় দিয়া পৰিলক্ষিত হৈছে জনসমুদ্ৰত পৰিণত হৈছে আমি ক্লজত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ সেই বাহন জুবিন গাৰ্গৰ সেই স্বৰ্গৰত আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ প্ৰতিগৰাকী দৰ্শকে প্ৰাৰ্থনা কৰিব লাগে প্ৰতিগৰাকী দৰ্শকে জুবিন দা অমৰ হওক জুবিন দাৰ বাবে এটা শাৰী লিখিব লাগে জুবিন গাৰ্গৰ বাবে প্ৰতিগৰাকী অনুৰাগী ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগীসকল ওলাই অহা এখন ঘৰ সাজি জোনবাইৰ দেশলৈ গ'ল জুবিন দা থাকিব জুবিনদাৰ স্মৃতি জুবিন কেৱল এজন ভাল মানুহে নাছিল জুবিন যে অনুৰাগীসকলৰ অসমীয়াৰ উশাহ নিশাহ সাহস আছিল জুবিন গাৰ্গ এই সাহসগৰাকীয়ে আজি নোহোৱা হ'ল প্ৰতিগৰাকী অনুৰাগীয়ে কান্দিছে এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ প্ৰতিগৰাকী অনুৰাগীয়ে কান্দনত ভাগি পৰিছে প্ৰতিগৰাকী অনুৰাগীৰ চকুত চকুলো দেখা পোৱা গৈছে এয়া আমি ক্লজত দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ দৰ্শকসকলক এয়া পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছোঁ সাহস দি যোৱা মানুহজন বানপীড়িতৰ ওচৰত থকা মানুহজন আজি নোহোৱা হ'ল আজি নাই জুবিন দা অমৰ হক বুলি প্ৰতিগৰাকী অনুৰাগীয়ে মনে প্ৰাণ ঢালি তেওঁলোকে ওলাই আহিছে প্ৰতিগৰাকী অনুৰাগীৰ মুখত জুবিন নামৰ সেই শব্দটো শুনিবলৈ পোৱা গৈছে জুবিনৰ সেই শব্দ উচ্চাৰিত হৈছে আজি পৃথিৱীয়ে কান্দিছে জুবিনৰ বাবে পৃথিৱীয়ে কান্দিছে এয়া জনসমুদ্ৰত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ 6 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথ জনসমুদ্ৰত পৰিণত হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ জনসমুদ্ৰত পৰিণত হৈছে গুৱাহাটীৰ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতিগৰাকী অনুৰাগী ওলাই আহিছে জুবিন গাৰ্গৰ বাবে যিহেতু দুটা নিশা উজাগৰে কটাইছে দুটা নিশা উজাগৰি হৈ পৰিছে জুবিন গাৰ্গৰ বাবে আৰু আজিৰ নিশাটো কি হ'ব এয়া কল্পনা কৰিব নোৱাৰি এয়া কল্পনাবিহীন এটা খবৰ যি খবৰ আচলতে কোনো কল্পনা কৰা নাছিল যি খবৰ কোনো ভাবিব পৰা নাই যি খবৰ কোনেও বিশ্বাসত ল'ব পৰা নাই সেই খবৰ আজি দিবলগীয়া হৈছে আমিও কিছু জুবিন দাৰ বাবে দুঃখিত হৈছোঁ এয়া জনসমুদ্ৰত পৰিণত হৈছে লগত মুখ্যমন্ত্ৰীগৰাকী আছে লগত জুবিন গাৰ্গৰ পত্নী গৰিমা শৰ্মা গাৰ্গ আছে গৰিমা শইকীয়া গাৰ্গ উপস্থিত আছে লগত উপস্থিত আছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা প্ৰতিগৰাকী অনুৰাগীয়ে আজি ভাগৰা নাই উজাগৰি নিশা কটায়ো ভাগৰি পৰা নাই যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে কেতিয়াও ভাগৰি পৰা নাই জুবিন গাৰ্গে অনুৰাগীসকলক কেতিয়াও ভাগৰি পৰিবলৈ শিকোৱা নাই আমি টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ চাওক বাহনৰ পৰা কিমান আঁতৰত জনসমুদ্ৰৰ বাবে আমিও কিছু দৃশ্যাংশ দেখুৱাবলৈ আমি পৰা নাই এই সময়ত দেখুৱাই আছোঁ কিছু দূৰৰ পৰাই আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিছু দূৰৰ পৰাই আমি লাভ কৰিছোঁ এই দৃশ্যাংশ 6 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথ জনসমুদ্ৰত পৰিণত হৈছে কেৱল জুবিন দাৰ গীত গাজিছে আজি অসমে কান্দিছে অসমবাসীয়ে অসম মাতৃয়ে আজি কান্দিছে অসম মাতৃৰ বুকু খুদা কৰি থৈ যোৱা এই জুবিন গাৰ্গজন মায়াবিনী নিতাল ৰাতি কেতিয়াও নাগায় অনামিকা কোনেও নাগায় অনামিকা আজি সাৰে আছোঁ বুলি কেতিয়াও নকয় আজি গভীৰ নিদ্ৰাত জুবিন গাৰ্গ বিলীন হৈছে গভীৰ নিদ্ৰাত পৰি জুবিন গাৰ্গে নিজ বাসগৃহলৈ আগমন কৰিছে এয়া প্ৰতিগৰাকী চাওক
দেখিবলৈ পাইছে আমি বাহনৰ পিছৰ দৃশ্যাংশসমূহ দেখুৱাই আছোঁ ক্লজত কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম বাহনৰ আমি দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ জনসমুদ্ৰত পৰিণত হৈছে যেনিয়ে চাওঁ তেনিয়ে জুবিন অনুৰাগীক দেখিবলৈ পোৱা গৈছে দোকান পাহাৰ বন্ধ হৈ গৈছে স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰাণ ৰাজ্য আজি স্তব্ধ হৈ পৰিছে বহু লোক বাছে বাছে অহা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকসকলক প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ দৰ্শকসকলক জনসমুদ্ৰত পৰিণত হৈছে জুবিন গাৰ্গৰ এই শৰীৰ চাবলৈ প্ৰতিগৰাকী দৰ্শকে আহিছে কিন্তু সেই কলা ৰঙৰ কফিনটো কোনেও বিশ্বাস কৰা নাই কলা ৰঙৰ কফিনৰ ভিতৰত যেন মায়াবিনী লুকাই আছে কফিনৰ ভিতৰত যেন মায়াবিনী শুই আছে গভীৰ নিদ্ৰাত পৰি শুই আছে আমি দেখুৱাইছোঁ দাদা অলপ চাই দিয়ক না দাদা চাই দিয়ক আমি জুবিন গাৰ্গৰ প্ৰতিটো ভিজুৱেলছ আমি দেখুৱাবলৈ চেষ্টা কৰিম কাহিলী পাৰালৈ লৈ যোৱা হৈছে জুবিন গাৰ্গক জনসমুদ্ৰত পৰিণত হৈছে আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মুখেদি কওক আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ প্ৰতিগৰাকী দৰ্শকক কিছু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া জনসমুদ্ৰত পৰিণত হৈছে ৰাজ্যবাসী ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগীসকল ওলাই আহিছে কেৱল চকু পানী দেখিবলৈ পোৱা গৈছে চকু পানী চকুলো বৈ গৈছে প্ৰতিগৰাকীৰ মুখত চকুলো বৈ গৈছে চকুলো দেখিবলৈ পোৱা গৈছে জুবিন দা নোহোৱা হোৱা দুদিন হ'ল দুদিন নোহোৱা হোৱাৰ সেই দুদিন এইখন গেলা গুচি গ'ল সেইখন যাব নগ'লে চকু ৰঙা হৈ পৰিছে প্ৰতিগৰাকী অনুৰাগীৰ চকু ৰঙা হৈ পৰিছে এই মুহূৰ্তত প্ৰতিগৰাকী অনুৰাগীৰ চকুলে বৈছে জুবিন গাৰ্গৰ এই বন্যা জুবিন গাৰ্গৰ দুখৰ বন্যা প্ৰতিগৰাকী অনুৰাগীৰ চকুত বোৱা পৰিলক্ষিত হৈছে পিছতে কাহিলীপাৰা বাসগৃহত আহি উপস্থিত হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু নশ্বৰ দেহ চাবলৈ বা জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা পাবলৈ এতিয়া লাখ লাখ অনুৰাগীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই কাহিলীপাৰা বাসগৃহত উপস্থিত হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ সদায় হাঁহিমুখীয়া আনন্দ কৰি থকা ল'ৰা ধেমালি কৰি থকা জুবিন গাৰ্গক আজি এনেদৰে শুই থকা অৱস্থাত চাবলৈ হয়তো প্ৰতিজন অনুৰাগীৰে বুকু কঁপি উঠিব কিন্তু সকলোৱে এতিয়া চকু পানী টুকি চাবলৈ আহিছে ভিৰ কৰিছে এবাৰ প্ৰিয় শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৰে মুখত কেৱল মায়াবিনী গাই মায়াবিনী গীত পৰিৱেশন কৰি লাখ লাখ অনুৰাগীৰ ভিৰ হৈছে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে আৰু সকলোৱে জুবিন গাৰ্গক এবাৰ লগ পাবলৈ এবাৰ কাষৰ পৰা পাবৰ বাবে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে জুবিন গাৰ্গ প্ৰাণৰ জুবিন গাৰ্গ কাহিলীপাৰা আহি উপস্থিত হ'ব কাহিলীপাৰা বাসগৃহত আহি উপস্থিত হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু এনেদৰে লাখ লাখ লোকে জুবিন গাৰ্গৰ লৈ অহা বা জুবিন গাৰ্গৰ কাষলৈ অহা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে যোনে যেনেকৈ য'তেই খবৰ পাইছে সেই খবৰ পোৱাৰ পিছতে ঢপলি আহিছে জুবিন গাৰ্গক এবাৰ চাবলৈ ওচৰৰ পৰা পাবলৈ এনেদৰে অহা পৰিলক্ষিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে কাহিলীপাৰা বাসগৃহত আহি উপস্থিত হ'ব প্ৰাণৰ জুবিন গাৰ্গ সকলোৱে কৈছে যে এয়া মৃত্যু হ'বই নোৱাৰে আমাৰ প্ৰিয় শিল্পীগৰাকীক আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমাৰ ভগৱান জুবিনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ মৃত্যু বুলি আমি কেতিয়াও ভাবিবও নোৱাৰোঁ আমি কেতিয়াও মানিবও নোৱাৰোঁ কেৱল আমি চাবলৈহে আহিছোঁ জুবিন গাৰ্গ যেনেকৈ আমাৰ বুকুৰ মাজত আজি আছে আজীৱন থাকিব আমাৰ পিছৰ প্ৰজন্ময়ো জুবিন গাৰ্গক
তেনেকৈ চিনি পাব যেনেকৈ আমি চিনি পাওঁ, যেনেকৈ আমি মৰম কৰোঁ, যেনেকৈ আমি ভাল পাওঁ, তেনেকৈ পিছৰ প্ৰজন্ম হাজাৰ হাজাৰ বছৰলৈকে জুবিন গাৰ্গক এনেদৰে চিনি পাব, জুবিন গাৰ্গক এনেদৰে জানিব লাগিব। চৰকাৰে যাতে তাৰ ব্যৱস্থা গ্ৰহণ কৰে সেইবাবে আহ্বানো জনাইছে অনুৰাগীসকলে। জুবিন গাৰ্গৰ বাবে এতিয়া চকুলো টুকিছে, প্ৰতি ঘৰ পৰিয়ালৰ প্ৰতিজন লোকৰে চকুত চকুলো, কোনোৱে শান্তিত ঘৰত থাকিব পৰা নাই। সকলো ওলাই আহিছে জুবিন গাৰ্গক শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা পাবলৈ। এতিয়া দূৰ দিগন্তৰ পৰা লাখ লাখ লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু খন্তেক সময় পিছতেই কিছু সময় পিছতেই কাহিলীপাৰা বাসগৃহত আহি উপস্থিত হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি উপস্থিত হ'ব। ইতিমধ্যে লখৰা পাৰ হৈ আহিছে বুলি জানিব পৰা গৈছে। আৰু জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবলৈ এতিয়া ভিৰ কৰিছে অসংখ্য লোকে, লাখ লাখ লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু হাতে হাত ধৰি লাখ লাখ অনুৰাগীয়ে আগবঢ়াই আনিছে এতিয়া জুবিন গাৰ্গৰ স্বৰ্গৰথ আগবঢ়াই আনিছে। দেখিছে শেহতীয়া দৃশ্যাংশ ইতিমধ্যে টাইমেটৰ হাতত আহি পৰিছে। এনেদৰে এতিয়া অনুৰাগীসকলে আগবঢ়াই আনিছে প্ৰাণৰ জুবিন গাৰ্গৰ স্বৰ্গৰথখন। আৰু সকলোৱে আচৰিত হৈছে, মানি ল'ব পৰা নাই, এতিয়ালৈকে মানি ল'ব পৰা নাই। বহু অনুৰাগীসকলে এই পৰ্যন্ত ভাবি আছে যে স্বৰ্গৰথৰ পৰা ওলাই সুশৰীৰে মাত দিব, সকলোকে মাতিব এবাৰ জুবিন গাৰ্গে, সকলোকে ক'ব যে মোৰ একো হোৱা নাই। প্ৰতিজন অনুৰাগীয়ে এতিয়া সেই কথাই ভাবি আছে যে স্বৰ্গৰথৰ পৰা নামি আহিব সুশৰীৰে আৰু সকলোকে মাত লগাব, সকলোকে উদ্দেশ্যি ক'ব যে মোৰ একো হোৱা নাই। সেই ঘটনা হোৱাটো আচলতে প্ৰতিজন অনুৰাগীয়ে বিচাৰিছে। জুবিন গাৰ্গক এনেদৰে শুই থকা যেন চোৱাটো প্ৰতিজন অনুৰাগীৰ বাবে অতি কষ্টকৰ। কোনো এজন লোকেই সেয়া সহ্য কৰিব পৰা নাই। প্ৰতিজনৰে মুখখন মায়াবিনী, চকুত চকুলো আৰু গীত পৰিৱেশন কৰি আছে মায়াবিনী। কিয়নো প্ৰিয় শিল্পীগৰাকীয়ে বিচাৰিছিল তেখেত যেতিয়া নোহোৱা হৈ পৰিব, তেখেতৰ যেতিয়া মৃত্যুমুখত পৰিব, তেতিয়া সমগ্ৰ অসমতে বাজিব লাগিব মায়াবিনী। গতিকে প্ৰিয় শিল্পীগৰাকীৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন অনুৰাগীয়ে চকুলো নিগৰাই পৰিৱেশন কৰিছে মায়াবিনী গীত। আৰু আজি সন্ধিয়া যিহেতু কেবিনেটৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আচলতে ক'ত শেষকৃত্য সম্পন্ন কৰা হয় শিল্পী জুবিন গাৰ্গক। আৰু খন্তেক সময় পিছতেই কাহিলীপাৰা বাসগৃহত উপস্থিত হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, কেইটামান মুহূৰ্তৰ পিছতেই জুবিন গাৰ্গৰ নশ্বৰ দেহ উপস্থিত হ'ব কাহিলীপাৰা বাসগৃহত। জুবিনক এবাৰ চাবলৈ কাহিলীপাৰাত এতিয়া লাখ লাখ লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে অনুৰাগীসকল। জুবিন গাৰ্গেও হয়তো আজি জানিছে, আজি বুজিছে তেখেতৰ অনুৰাগী কিমান, জুবিন গাৰ্গক ভাল পোৱা মানুহ কিমান। হয়তো জুবিন গাৰ্গেও আজি বুজি উঠিছে, জুবিন গাৰ্গেও আজি সকলোলৈ চাই আছে। অনুৰাগীসকলে এটাই কামনা কৰিছে, জুবিন গাৰ্গ আহক, আহি অনুৰাগীসকলক কওক যে মোৰ একো হোৱা নাই, মোৰ একোৱেই হোৱা নাই, মই ভালেই আছোঁ। সেই আচলতে সকলোৱে সেই কথাকে বিচাৰিছে বা তেনে ঘটনা হোৱাটোৱে প্ৰতিজন অনুৰাগীয়ে বিচাৰিছে। আৰু দূৰ দিগন্তৰ পৰা লাখ লাখ অনুৰাগী ভিৰ কৰা পৰিলক্ষিত হৈছে কেৱল প্ৰিয় শিল্পীগৰাকীক চাবলৈ। সকলোৱে কৈছে এয়া মৃত্যু হ'বই নোৱাৰে, মৃত্যু বুলি আমি মানি ল'বই নোৱাৰোঁ, কেৱল আমি এবাৰ চাবলৈহে আহিছোঁ। প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে শুই থকা অৱস্থাত চোৱাটো প্ৰতিজন অনুৰাগীৰ বাবে অতি দুৰ্ভাগ্যজনক, প্ৰতিজন অনুৰাগীৰ বাবে অতি দুখৰ খবৰ। যোনে যেনেকৈ পায় সকলো আহিছে, শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজনেই আহিছে আজি শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক চাবলৈ।